মুছলিম মানুহক আমি কওঁ যে 8টা 7টা নিদিব, কম কৰি দিয়ক। হিন্দুক আমি কওঁ যে অলপ বেছিকৈ সন্তান কৰক, নহ'লে ঘৰখন চাবৰ কাৰণে কোনো ল'ৰা ছোৱালী জন্ম দি থকা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কাণ খুলি আপুনি শুনি লওক। মিয়া মুছলমানে এটা বা দুটা জন্ম দিছে আৰু মহিলাসকলে সেই সন্তান বনোৱা মেচিনবোৰত তলা লগাই দিছে। আপুনি হিন্দুসকলক অনুৰোধ কৰক। আমাৰ অসমৰ CM ছাৰে কি কৈছে শুনি পাইছেনে? হিন্দু মানুহক কৈছে 3টা 4টা বাচ্চা জন্ম দিব লাগে, আৰু আমাৰ মিয়া মানুহক 7টা 8টা জন্ম নিদি অলপ কমকৈ দিব লাগে। এতিয়া আমাৰ অসমত পাব্লিক জনসাধাৰণে কি খাব, কি পিন্ধিব, কিমান বাচ্চা জন্ম দিব, কি কৰিব নকৰিব, এতিয়া আমাৰ চৰকাৰে মানে আমাক শিকাব, আৰু আমি চৰকাৰৰ হিচাপত আমি চলিব লাগিব। নিজৰ বিভাগ নাই, নিজৰ জ্ঞান বুদ্ধি একো নাই, বুজি পাইছে? এতিয়া মানে চৰকাৰক আমি ভোট দি আমি জিকাম, আমি CM বনাম, আমি মন্ত্ৰী ML বনাম, আমি গাঁও পঞ্চায়ত বনাম, জিলা পৰিষদ বনাম। আমি বনোৱাৰ পিছতে আমাকেই মানে কেনেকৈ উল্টা হিচাপত পঢ়া শুনা কৰিবৰ কাৰণে আমাক শিকাই আছে। আমাৰ নিজৰ ব্ৰেইন নাই, আমাৰ দিমাগ নাই। এতিয়া মোৰে দুটা, এটা ছোৱালী এটা ল'ৰা, মই দুটাই জন্ম দিলোঁ। এই দুটাকেই মই পঢ়া শুনা কেনেকৈ কৰাম, মই কি কৰিম নকৰিম, এতিয়া ময়ে শান্তি পোৱা নাই। আজিকালি মানুহৰ বিবেক নাই। এতিয়া মোৰ নিজৰটো মই নিজে কৈ আছোঁ, মই এটা ল'ৰা এটা ছোৱালীক মই পঢ়া শুনা কৰি আছোঁ। এতিয়া কিমান পইচা গৈ আছে মইহে গম পাই আছোঁ। এতিয়া আমাৰ ভিতৰত এতিয়া মানে অখৰা মানুহ নাই, আৰু মানে বুৰ্বক নাই। এতিয়া চবেই মানে চালাক হৈছে, এতিয়া মানে জ্ঞান বুদ্ধি চবকে মানে হৈছে। আৰু এতিয়া কেনেকৈ চলাব লাগে পৰিয়াল, কেনেকৈ খোৱা বোৱা পঢ়া শুনা কৰিব লাগে, কাপোৰ কানি দিব লাগে, স্কুলত ফিজ ভৰিব লাগে, মাদ্ৰাছত পঢ়ালে মাদ্ৰাছত পইচা দিব লাগে, বহুত টকা পইচা খৰচ কৰিব লাগে। আজিকালি ইমান বুৰ্বক নাই যেন মামা ক'লে মামাক জ্ঞান দিব লাগিব, মামাক জ্ঞান দিয়াৰ পিছত মানে আমি কিবা এটা কৰিব লাগিব। ভাত খাম, হাগিব যাম, কিবা মুতিব যাম, এইবিলাক মানে এতিয়া মামাক কৈ দিব, তাৰপিছত মানে হাগাটো হাগিব লাগিব ন। আৰু কি ক'ম জানো, আমাৰ কি জন্ম মানে হ'ল আমাৰ অসমত, এনেকৈ জন্মস্থান আমাৰ অসমত নোহোৱাকৈ ভাল আছিলে। আমি যদি এতিয়া বেলেগ আন ৰাজ্যত মানে জন্ম হ'ল হয় তেনেহ'লে ভাল পালোঁ হয়। এতিয়া মানে অসমৰ CM আমাৰ শিক্ষিত CM এজন ডক্টৰ ডিগ্ৰী লৈ আমি এনেকৈ জেগাত জন্ম হৈছোঁ, এনেকৈ চলিব লাগিব দেই। ইমানখিনি ক'লোঁ। কোনোবা যদি বেয়া পায় তেনেহ'লে সৰু ভাই বুলি মানে ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।